তো বেঙ্গেরবিটা গাঁও পঞ্চায়তত দুটা প্ৰগ্ৰাম কৰিছোঁ। আমাৰ মাননীয় প্ৰাক্তন বিধায়ক সাহেব আহিছিল। তাৰপিছত বাঘাপাৰা গাঁও পঞ্চায়তত দুটা প্ৰগ্ৰাম কৰিছোঁ। ফুটামাৰিত এটা প্ৰগ্ৰাম কৰিছোঁ, আপোনালোকে চাইছে। 1 ঘণ্টা আগত প্ৰগ্ৰাম দিয়াৰ পিছতো যিমান মানুহ আমাৰ গোট খাইছিল, মই নিজে আচৰিত হৈছোঁ যে কংগ্ৰেছৰ প্ৰতি মানুহ ইমান আকৃষ্ট হৈছে। তাৰপিছত ৰাঙাপানীত আপোনালোকে সকলোৱে গম পায় যে ৰাঙাপানী কংগ্ৰেছৰ ভেটি। আমাৰ তাৰপিছত কৰিলোঁ আমি পুৰা বাজাৰ বুলি এটা জাগা আছে, তাত যোৱাকালি আমাৰ চেয়াৰমেন বাইদেউ মিটিং কৰিব গৈছিল, মিটিং কৰিব দিয়া নাই, কিবা এটা হৈছিলে। আজি উইলিংলি সিহঁতে মোক মাতি লৈছিল, মাতি লৈ ইমান সঁহাৰি তাত দিছে। তাৰপিছত মই চাদুল্লাবাৰীত কৰিলোঁ। চাদুল্লাবাৰীত ৰাইজে ইমান মানে উৎসাহ, ইমান আপোনালোকে চাইছে যে অকল চাদুল্লাবাৰীত 80%ৰ তলত আমি ভোট নাপাম। তাৰপিছত নান্দিয়াতটো আপোনালোকে নিজে চাই আছে, এতিয়া ৰাতি 12:30 হৈছে। ইমান ৰাতিও আমাৰ কিমান মানুহ গোট খাই আছে। তো মই সেইকাৰণে ৰাইজৰ প্ৰতি মোৰ আত্মবিশ্বাস আছে যে কালাপানী জিলা পৰিষদৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে যে এইবাৰ কালাপানী জিলা পৰিষদ সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী নুৰি ইয়াছমিন শ্বেখক বিপুল ভোটত জয়যুক্ত কৰাব। এইটো মোৰ ৰাইজৰ প্ৰতি আত্মবিশ্বাস এটা আহিছে। এইটো যোনে কৈছে, এটা মানে সেই মানুহটো কি বিজনেছ কৰি খায় সেইটো আপোনালোকে জানে। মই তাৰ নামটো মুখত মানে ল'ব খোজা নাই। নান্দিয়া গাঁৱত কংগ্ৰেছৰ ভেটি নাই, সেই মানুহটো মানে এটা মূৰ্খ বুলি মই ক'ম। কাৰণ নান্দিয়াত আমি দুবাৰ প্ৰেচিডেণ্ট কংগ্ৰেছৰ পৰা হৈছে। নান্দিয়া এইটো ৱাৰ্ডৰ পৰা একবাৰ প্ৰেচিডেণ্ট হৈছে, এইটো ঘৰৰ পৰা। আকৌ এই 1 নম্বৰ ৱাৰ্ডৰ পৰা একবাৰ প্ৰেচিডেণ্ট হৈছে, এইটো ঘৰৰ পৰা আকৌ কাউন্সিলৰ হৈছিল, আকৌ এইটো ঘৰৰ পৰাই প্ৰেচিডেণ্ট কেণ্ডিডেট দিয়া হৈছে। নান্দিয়াত কংগ্ৰেছৰ ভেটি নাই বুলি যদি কোনোবাই কয়, এইটো মই ভাবিম মূৰ্খ মানুহ এটা কথা ক'ব গ'লে আমাৰ মাননীয় সাংসদ ডাঙৰীয়াই 42,000 ভোট পাইছিল। মোৰ যিটো ধাৰণা হৈছে, মই যিখিনি ফিল্ডত মানে ঘূৰিছোঁ, মোৰ কংগ্ৰেছৰ প্ৰাৰ্থী নুৰি ইয়াছমিন শ্বেখ 42,000 অতিক্ৰম কৰিব যেন লাগিছে। 42,000 অতিক্ৰম কৰি যদি 50,000ৰ ওচৰা ওচৰি যায়, মই ভাবোঁ প্ৰতিদ্বন্দ্বিতা নহ'ব, সিহঁতৰ ছিকিউৰিটি ফৰফিট হ'ব বুলি মানে মোৰ এনেকুৱা ধাৰণা হৈ আছে। আৰু মই ৰাইজক অনুৰোধ কৰিছোঁ আপোনালোকৰ মাধ্যম দি যে সিহঁতৰ ছিকিউৰিটি ফৰফিট কৰি সিহঁতৰ গুৱাহাটীৰ মানুহ গুৱাহাটীত যাব দিয়ে। বিশাল এক জইনিং প্ৰগ্ৰাম আছিলে। ইয়াতে যিটো দেখা গৈছে, আমাৰ AIDF, AGP, BJP মিলি যি ষড়যন্ত্ৰ কৰি আছে, ষড়যন্ত্ৰৰ বলি হৈছে আমাৰ ইয়াৰ কিছু আমাৰ নেতা আছে। মই ইয়াতে নাম ল'ব বিচৰা নাই, কিন্তু আমাৰ ওপৰত যিটো অত্যাচাৰ কৰিছে তাৰ প্ৰত্যুত্তৰ দিছে আজি ৰাইজে একগোট হৈ সিহঁতক দেখুৱাই দিছে যে আমি আপোনালোকৰ যি ভ্ৰষ্টাচাৰী ৰাজনীতি আছে, যি দুষ্কৃতিকাৰীৰ ৰাজনীতি আছে, সেই ৰাজনীতিত আমি বিশ্বাস নকৰোঁ। আমি কংগ্ৰেছ দলৰ যি শান্তিপ্ৰিয়, সকলোকে একেলগে লৈ যি ৰাজনীতি আছে, সেই ৰাজনীতিত আমি বিশ্বাসী। আৰু অহা দিনত সকলোৱে কংগ্ৰেছ যে কৰিব তাৰ প্ৰমাণ আজি দেখুৱাই দিলে। AIDF আৰু AGP আজি ইয়াত একেবাৰে চাফ হৈ গ'ল। আজিৰ পৰা 100% নান্দিয়া গ্ৰামক আপোনালোকে কংগ্ৰেছী গ্ৰাম বুলি ঘোষণা কৰি দিব পাৰে। আজি 300+ ফেমিলিজ জইন হ'ল। তো মোটামুটি ধৰক আপোনাৰ 700,000 মান মানুহ জইন হ'ল। যিখিনি বাকী আছিল, আমাৰ ইয়াতে এনে বেছি কংগ্ৰেছী ভোট বেছি, কিন্তু যিখিনি ইফাল সিফাল আছিল সেইখিনি আজি সম্পূৰ্ণৰূপে কংগ্ৰেছে জইন কৰিলে। আৰু এই গ্ৰামত আৰু বেলেগ কোনো দলৰ মানুহ নাই, এতিয়া সম্পূৰ্ণৰূপে ইয়াৰ কংগ্ৰেছী দল হৈ গ'ল। এইবিলাক ভুৱা প্ৰচাৰ আছিলে। যিসকল UDFৰ মানুহ আছিলে আৰু AGPৰ মানুহ আছিলে, সেইখিনিকে লৈ আকৌ গামোচা পিন্ধাই জইন কৰোৱা হৈছিল। আপোনালোকে যদি ফটোবিলাক চাই নিশ্চয় সেয়া গম পাব। মোক বহুতে ফোন কৰিছিল। মই যেতিয়া ফোন কৰিলোঁ যে কি হ'ল, তাত কিবা গড়বড় হৈছে নেকি, যে মানুহ কংগ্ৰেছ এৰি আজিৰ দিনত AGP, BJP আৰু AIDF যিয়ে আমাৰ ইয়াত ধ্বংস ৰাজ্য চলাইছে সেই দলত যোগদান কৰি আছে। ক'লে নহয়, সেইবিলাক মিছা প্ৰচাৰ চলিছে। সেইবিলাক মানুহ একচুৱেলি AIDFৰে হয়। সিহঁতক নতুনকৈ গামোচা পিন্ধাই আকৌ কংগ্ৰেছৰ পৰা অহা বুলি দেখুওৱা হৈছে। প্ৰতিদ্বন্দ্বিতা হ'ব বুলি মোৰ বিশ্বাস নহয়। যি অলপ সিহঁতে চেষ্টা কৰিছিল, মাজত অলপ হয়তো প্ৰতিদ্বন্দ্বিতা হ'ব বুলি এটা ভবা হৈছিল, কিন্তু আজি যিটো নিদৰ্শন দেখুৱালে আমাৰ ইয়াতে, অকল ইয়াতে নহয় বিভিন্ন ঠাইত মই দেখি আছোঁ, মিটিঙৰ পিকচাৰবিলাক পাই আছোঁ। লগতে AIDFৰ তাতে মিটিঙৰ কাৰণে যে ঘৰ বিচাৰি ফুৰিছে, মিটিঙৰ ঘৰ বিচাৰি পোৱা নাই, তেনেকুৱা যিটো পৰিস্থিতিৰ সৃষ্টি হৈছে, তাৰ ফলত বুজা গৈছে অহা দিনত প্ৰতিদ্বন্দ্বিতা নহয়। অহা 7 তাৰিখলৈকে আমি হয়তো দেখা পাম ইয়াতে কমপ্লিটলি হোৱাইট ৱাছ হৈ যাব। আৰু AIDF যি আছে, BJP এনেও নাপায়, AIDF দল সম্পূৰ্ণৰূপে ফিল্ডৰ পৰা নাইকিয়া হৈ যাব বুলি মোৰ বিশ্বাস।
মই ৰাইজক এয়াই মেছেজ দিম যে আপোনালোকে শান্তিপ্ৰিয় যি সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে লগত লৈ চলা আমাৰ কংগ্ৰেছ দল, সেই দলৰ লগত জড়িত থাকক। অহা দিনত আমি ইয়াতে জিলা পৰিষদ নিশ্চয় গঠন কৰিম। আমাৰ AP হ'ব, প্ৰেছিডেণ্ট হ'ব, কাউন্সিলৰ হ'ব। জিলা পৰিষদ আৰু যিবিলাক দুষ্কৃতিকাৰীৰ যিবিলাক লুণ্ঠন চলিছিল, সেই লুণ্ঠন আমি বন্ধ কৰিম, সমাজক উন্নতিৰ ফালে আগুৱাই লৈ যাম। এয়াই মোৰ ৰাইজৰ প্ৰতি আগ্ৰহ যে আপোনালোকে কংগ্ৰেছ দলক ছাপোৰ্ট কৰক। অহা দিনত আমি কেনেকৈ আপোনাৰ আশা ধৰি ৰাখিব লাগে তাৰ নিশ্চয়কৈ চেষ্টা কৰিম। আৰু মোৰ দৃঢ় বিশ্বাস আছে যে আমি যেনেকুৱা কেণ্ডিডেট দিছোঁ সিহঁতেও চেষ্টা কৰিব, আৰু আমি একেলগে মিলি আমাৰ দলটোৱে ৰাইজৰ হৈ কেনেকৈ কাম কৰিব পাৰে তাৰ আমি প্ৰচেষ্টা কৰিম।